স্বতিবা মোৰ বিশ্ববিদ্যালয়ৰ দিনৰ চিনাকি। মই বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহোঁতে বাক মই লগ পাইছিলোঁ। তেওঁ তেতিয়া গৱেষণা কৰি আছিলে, গৱেষক ছাত্ৰী হিচাপে তাত আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। আৰু তেতিয়াৰ পৰা দেখি আহিছোঁ, প্ৰায় 20 বছৰ দেখি আহিছোঁ। স্বতিবাই যথেষ্ট ভাল ভাল কাম কৰি আছে। অনুবাদৰ লগতে বিভিন্ন কাম কৰি আছে। ইমান বেছি কাম কৰিছে যে কামৰ এতিয়া হিচাপ দিবলৈ অলপ অসুবিধা হৈ যাব। তথাপি একেবাৰে শেহতীয়া এখন কিতাপ মোৰ হাতত আহি পৰিছে, সাম্প্ৰতিক অসমীয়া চুটিগল্প। এই কিতাপখন এইকাৰণে অতি গুৰুত্বপূৰ্ণ যে ইয়াত সাধাৰণ পঢ়ুৱৈৰ লগতে একাডেমিক যিসকল ছাত্ৰ ছাত্ৰী, একাডেমিকভাৱে জড়িত হৈ থকা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ গল্পকাৰসকলক বিভিন্ন ধৰণৰ দৃষ্টিৰে আলোচনা কৰিছে। আৰু মই ভাবোঁ যে আমি এই গল্পকাৰসকলৰ আলোচনা, ইয়াত যিবিলাক গল্পকাৰৰ আলোচনা সন্নিৱিষ্ট হৈছে, বহু গল্পকাৰৰ আলোচনা মানে বিভিন্ন ঠাইত আলোচনা হোৱা নাই। একেবাৰে নতুন নতুন গল্পকাৰ আৰু অনাগত দিনত যিসকলে ভাল গল্প লিখিব, তেনেকুৱা গল্পকাৰো ইয়াত সন্নিৱিষ্ট হৈছে। মই স্বতিবালৈ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ অসমৰ পঢ়ুৱৈ সমাজে এই গ্ৰন্থখন আঁকোৱালি ল'ব। আৰু লগতে মই তাৰ যিটো প্ৰথম খণ্ড আছিলে অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ, সেই খণ্ডটো দেখুৱাই দিছোঁ। এতিয়া এটা চিৰিজৰ আচলতে অংশ। এইটো প্ৰথম খণ্ড, এইটো দ্বিতীয় খণ্ড। ধন্যবাদ।